মোৰ নাম পলি। মোৰ বয়স প্ৰায় 25 বছৰ। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ, কিন্তু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল মোৰ স্বামী এইখন পৃথিৱীত নাই। যোৱা বছৰ মোৰ স্বামীৰ আকস্মিক মৃত্যু ঘটিছিল, আৰু তাৰ পিছত মোৰ সমগ্ৰ জীৱনটো নিমিষতে ছিন্ন ভিন্ন হৈ পৰিল। মোৰ মা দেউতা নাছিল, সেইবাবে পোনে পোনে মামাৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ধৰিলোঁ। তেওঁ আৰু মোৰ মামীয়ে মোৰ বহুত যত্ন লৈছিল, মোক সান্তনা দিছিল আৰু মোক বহু কথাবোৰ বুজাইছিল। কিন্তু মোৰ হৃদয়ৰ বেদনাবিলাক কমি অহা নাছিল। মোৰ মাতৃফালৰ পৰা মামাৰ নিজৰ আৰ্থিক অৱস্থাও বৰ বেয়া আছিল। পৰিয়াল পোহপাল দিবলৈ তেওঁ আনৰ পথাৰত শ্ৰমিক হিচাপে কাম কৰিছিল। মই অনুভৱ কৰিলোঁ যে মই তেওঁৰ ওপৰত এতিয়া বোজা হ'ব নোৱাৰোঁ, গতিকে কিছু কাম বিচাৰি উলিওৱাৰ সংকল্প লৈছিলোঁ। এদিন মামাক ক'লোঁ, মামা, ঘৰত বহি মোৰ আৰু ভাল লগা নাই, প্লিজ মোক কাম এটা বিচাৰি দিয়ক না। তেওঁ তেতিয়া মৰমেৰে ক'লে, পলি, তুমি কাম কৰাৰ কোনো প্ৰয়োজন নাই, আমি তোমাৰ বাবে ইয়াত জীয়াই আছোঁ। কিন্তু মই মোৰ সিদ্ধান্তত দৃঢ়তাৰে থাকিলোঁ। মই শান্তভাৱে ক'লোঁ, নাই মামা, মই কিবা এটা নকৰাকৈ এই বিষাদক জয় কৰিবলৈ নোৱাৰিম। মোৰ বাবে এতিয়া নিজকে ব্যস্ত কৰি ৰখাটো খুবেই প্ৰয়োজনীয়। এনেকৈ এসপ্তাহ পাৰ হৈ গ'ল, আৰু এদিন দুপৰীয়া মামাই মোক ক'লে যে তেওঁ ওচৰৰ শ্বপিং মলটোতে এটা চাকৰি বিচাৰি পাইছে। কালিলৈ তুমি তালৈ যাবলৈ পাৰিবা। এইটো কথা শুনি মোৰ মনটো এতিয়া বৰ আনন্দত উতলি উঠিছিল। মলটো আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত আছিল। বাহন নথকাৰ বাবে খোজকাঢ়ি যাব লগা হৈছিল, কিন্তু মোৰ একো আপত্তি নাছিল। এতিয়া মোৰ ভিতৰত এক নতুন উদ্যম জাগি উঠিছিল। সেই নিশা বহুদিনৰ পিছত প্ৰথমবাৰৰ বাবে শান্তিৰে শুইছিলোঁ। পিছদিনা ৰাতিপুৱা সোনকালে সাৰ পাই গা পা ধুই মামীক পাকঘৰত সহায় কৰি ঘৰৰ সকলো কাম শেষ কৰিলোঁ। ৰাতিপুৱা 8:30 বাজিলে। মললৈ যোৱাৰ সময় হৈ গৈছিল। টিফিনৰ বাকচটো পেক কৰি লঘু মেকআপ কৰি চুলিখিনি পৰিপাটিকৈ বান্ধি আত্মবিশ্বাসেৰে ঘৰৰ পৰা ওলাই আহিলোঁ। মই মাত্ৰ আধা কিলোমিটাৰমান গৈছিলোঁহে, তেনেতে পিছফালৰ পৰা দুচকীয়া বাহন এখন বেগেৰে আহি মোৰ কাষতে ৰৈ গ'ল। সেই ডেকাজনক আগতে মই কেতিয়াও দেখা নাছিলোঁ। হাঁহি এটা মাৰি সি ক'লে যে, ক'লৈ যোৱা, মই তোমাক নমাই দিবলৈ পাৰিম। মই এতিয়া অচিনাকি মানুহজনৰ গাড়ীখনত কেনেকৈ উঠোঁ, সেইবাবে অতি সাৱধানে ক'লোঁ যে, নাই, তুমি যোৱা। লাহেকৈ হাঁহি এটা মাৰি সি গুচি গ'ল। অলপ পিছতে মই মলৰ সন্মুখত উপস্থিত হ'লোহি। ইয়াৰ আগতে মলটোৰ বাহিৰৰ পৰাহে দেখিছিলোঁ মই কেতিয়াও ভিতৰলৈ যোৱা নাছিলোঁ। মোৰ এটা ধাৰণা আছিল যে এই মলটো বহুত দামীৰ বস্তুৰে ভৰা হ'ব, আৰু মোৰ পৃথিৱীৰ পৰা সম্পূৰ্ণ বেলেগ এখন পৃথিৱী হ'ব। মলৰ গেটখনত থিয় হৈ থকা নিৰাপত্তাৰক্ষীৰ কাষ চাপি মই শান্তভাৱে ক'লোঁ, আজি মোক ইয়াত কামলৈ মাতিছে। ইতিমধ্যে মামাই আহি মালিকক লগ কৰি গৈছেহি। তেতিয়া চকীদাৰজনে মোৰ ফালে চাই মোৰ পৰিচয় নিশ্চিত কৰি মোক সোমাবলৈ দিলে। মই সুধিলোঁ, মই কেতিয়া কাক লগ কৰিম। তেতিয়া চকীদাৰজনে ক'লে যে, আপুনি ভিতৰলৈ যাওক, মালিকৰ কেবিনটো পিছফালে আছে, আপুনি তেওঁক তাতে লগ কৰিবলৈ পাৰিব। মই তেতিয়া ঠিক আছে বুলি কৈ মলত সোমালোঁ। ভিতৰৰ দৃশ্যই আক্ষৰিক অৰ্থত মোৰ চকু দুটা পোহৰাই তুলিলে। ডাঙৰ ডাঙৰ ৰেকবিলাক এতিয়া ৰঙীন কাপোৰেৰে সজাই থোৱা আছিল, সকলোতে জিলিকি থকা চকু কপালত তুলিব পৰা পোহৰ। শিশুৰ কাপোৰৰ পৰা আৰম্ভ কৰি মহিলাৰ শাৰী আৰু সাজ পোছাকৰ সামগ্ৰীলৈকে সকলো ইমান ধুনীয়া, আকৰ্ষণীয় আৰু পৰিপাটিকৈ সজাই থোৱা আছিল যে মই অলপ সময় থমকি ৰৈছিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিষ্কাৰ মাৰ্জিত পৰিৱেশত ভৰি দি মোৰ হৃদয়খন ভয়, আনন্দ আৰু সামান্য দ্বিধাবোধেৰে ভৰি পৰিল। লাহে লাহে দেখিলোঁ এটা ডাঙৰ কাঁচৰ কেবিন। দুৱাৰখন আধা খোলা আছিল। দুৱাৰৰ কাষ চাপি আলফুলে টুকৰ মাৰিলোঁ, সোমাব পাৰোঁনে ছাৰ? পিছলৈ মুখ কৰি চকী এখনত বহি থকা ডেকা ল'ৰাজন লাহে লাহে মোৰ সন্মুখৰ ফালে ঘূৰি চালে। তেওঁক দেখি এতিয়া মই আচৰিত হৈছিলোঁ। সেইদিনা ৰাতিপুৱা মোক লিফ্ট দিবলৈ ৰৈ যোৱা মানুহজনেই আছিল। হাঁহি এটা মাৰি তেওঁ ক'লে যে, তুমিয়েই সেইদিনা ছোৱালীজনী নহয় জানো? তেতিয়া মই একো কোৱা নাছিলোঁ। তেওঁৰ হাঁহিটোৱে মোৰ মুখলৈ এটা লাজৰ ৰঙা ৰং আনি দিছিল। মই তেতিয়া দ্বিধাবোধেৰে আগবাঢ়ি আহি ক'লোঁ, মোৰ নাম পলি। কালি মামা ইয়ালৈ আহিছিল। আপুনি কৈছিল যে এগৰাকী মহিলা কৰ্মচাৰীৰ প্ৰয়োজন আছে, সেইবাবে মই এতিয়া ইয়ালৈ আহিছোঁ। মোক এটা কামৰ বৰ প্ৰয়োজন হৈ পৰিছে। তেওঁ মোৰ ফালে কিছু মুহূৰ্তৰ বাবে চাই থাকিল। তাৰ পাছত ক'লে, হয় পলি, তোমাৰ মামা কালি আহিছিল। তেওঁ মোক তোমাৰ কথাটো কৈছিল, সেইবাবে আজি তোমাক মই মাতিছিলোঁ। মই অলপ দ্বিধাবোধ কৰি তেওঁৰ সন্মুখত বহিছিলোঁ, কাৰণ ৰাতিপুৱা তেওঁৰ গাড়ীখন নাকচ কৰি তেওঁক অচিনাকি মানুহ বুলি ভাবিছিলোঁ। কিন্তু এতিয়া বুজিলোঁ যে তেওঁ মলৰ মালিক হয়। কেই মুহূৰ্তমানৰ পিছত তেওঁ গুৰুতৰ মাতেৰে মাতিলে মোক। আমাৰ মলটোত বিশ্বাসযোগ্য মহিলা কৰ্মচাৰীৰ প্ৰয়োজন।
এই কামটোত গ্ৰাহকক কাপোৰ দেখুৱাই সঠিকভাৱে সজাই থোৱা, লেবেল লগোৱা আৰু কেতিয়াবা বিলিং কৰাত সহায় কৰা ইত্যাদি কাম কৰা হয়। তোমাক সেইবিলাক সকলো ভালদৰে শিকাই দিয়া হ'ব। তাৰ পাছত তেওঁ সুধিলে যে তোমাৰ শিক্ষা কিমান আছে। মই তেতিয়া শান্তভাৱে উত্তৰ দিলোঁ, মই স্নাতক। এইটো কথা শুনি তেওঁৰ মুখত প্ৰশংসাৰ সামান্য জিলিকনি এটা পাৰ হৈ গৈছিল। তেওঁ তেতিয়া ক'লে যে আমাক পঢ়া শুনা সৎ মানুহবিলাক দৰকাৰ আছে। মোৰ বাবে তুমি সঠিক যেন লাগিছে। তোমাৰ স্বভাৱটো মোৰ বাবে বৰ ভাল লাগিছে। পিছ মুহূৰ্ততে তেওঁ দৰমহাৰ কথাটো উত্থাপন কৰিলে। তোমাক দৰমহা হিচাপে 10,000 টকা দিম, আৰু যদি তুমি সৎ কাম কৰা তেন্তে তোমাৰ দৰমহা বৃদ্ধি পাব। এই কথাবোৰ শুনি মোৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। যেন মোৰ হৃদয়ৰ ওপৰত এটা বোজা হঠাতে উৰি গৈছিল। মই আৰু মামাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ'ল। নিজৰ উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰি নিজৰ দুখন ভৰিৰে থিয় হ'বলৈ ওলাইছিলোঁ। তেনেতে মলৰ মালিকে হাতখন আগবঢ়াই ক'লে যে অভিনন্দন পলি, এতিয়া তুমি আমাৰ দলৰে অংশ। বাকী ছোৱালীবোৰে তোমাক সকলো শিকাই দিব। মই তেতিয়া বিনয়েৰে উত্তৰ দিলোঁ, হয় ছাৰ। এই কথাটো শুনি তেওঁ হাঁহি এটা মাৰি ক'লে, মোক ছাৰ বুলি নক'বা, মোৰ নাম মীৰ। মই অলপ দ্বিধাবোধ কৰি ক'লোঁ যে ছাৰ বুলি নক'লে আপোনাক অপমান কৰা যেন লাগিব। তেওঁ আকৌ হাঁহি এটা মাৰি শান্ত মাতেৰে ক'লে যে অপমান যেন নালাগিব পৰি, আচলতে আমাৰ ঘনিষ্ঠতাহে বাঢ়ি যাব। সকলোৱে মোক মীৰ বুলিয়েই মাতে। তাৰপিছত এনেকৈ সম্পূৰ্ণ নিষ্ঠা আৰু হৃদয়ে মোৰ দৈনন্দিন কাম কাজলৈ উভতি আহিলোঁ। দিনক দিনে মলটোৰ সমগ্ৰ কাম বুজিবলৈ ধৰিলোঁ। কাপোৰবোৰ পৰিপাটিকৈ সজাই ৰখা, ভাঁজ কৰি বিভিন্ন ৰেকত সঠিকভাৱে সজাই থোৱা, বাকচত পেক কৰা, লেবেল লগোৱা, হাঁহি হাঁহি গ্ৰাহকক কাপোৰ দেখুওৱা, তেওঁলোকৰ ৰুচি অনুসৰি বিকল্পবোৰ বুজাই দিয়া আৰু সদায় সঠিক বস্তু বাছি লোৱাত সহায় কৰা। এই সকলোবোৰ কৰি থাকোঁতে মই বুজিলোঁ যে মই লাহে লাহে নিজৰ দায়িত্ব লৈছোঁ। কামে যেন মোৰ ঘাঁহবোৰ ভাল কৰি আহি আছে। সেইদিনা মই নিজৰ কামত ইমানেই নিমগ্ন হৈ পৰিছিলোঁ যে সময়ৰ খবৰ মই হেৰুৱালোঁ। মলৰ মালিক মীৰে মাজে মাজে নিজৰ কেবিনৰ গ্লাছৰ মাজেৰে মোৰ ফালে মনোযোগেৰে এবাৰ চকু ফুৰাইছিল। তেওঁৰ দৃষ্টিৰ প্ৰশংসা আৰু বিশ্বাস দুয়োটাৰে ভৰি পৰিছিল। প্ৰথমতে মোৰ তেওঁৰ শান্ত চাউনিটো অলপ আচহুৱা যেন লাগিছিল, কিন্তু পিছত বুজিলোঁ যে তেওঁ সকলোৰে কাম কাজ চাই আছিল আৰু সকলোৱে পাৰদৰ্শিতা দেখুৱাবলৈ বিচাৰে। 8টা বজাত আন মহিলা কৰ্মচাৰীসকলে যাবলৈ ধৰিলে। মই মোৰ কামটো সামৰি তেওঁলোকৰ সৈতে ঘৰলৈ যাবলৈ ৰাওনা হ'লোঁ। এতিয়া মোৰ জীৱনটোৱে এটা বেলেগ ছন্দ লৈছিল। ৰাতিপুৱা সময়মতে সাৰ পোৱা, মললৈ যোৱা, গ্ৰাহকক চাই হাঁহি থকা, সৎ আৰু অধ্যৱসায়ীভাৱে কাম কৰা আৰু সন্ধিয়া ঘৰলৈ উভতি অহা সৰু গৌৰৱ অনুভৱ কৰা। প্ৰতিদিনে মই সম্পূৰ্ণ হৃদয়েৰে কাম কৰিছিলোঁ আৰু প্ৰতিদিনে মই উপলব্ধি কৰিছিলোঁ যে মীৰৰ দৃষ্টি মোৰ ওপৰত আগৰ তুলনাত বেছিকৈ ৰৈ আছে। কিন্তু মোৰ হৃদয়ে কেতিয়াও তেওঁৰ উদ্দেশ্যত সন্দেহ কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁক অতি মান্য, সৎ আৰু পৰিপক্ক মানুহ যেন লাগিবলৈ ধৰিছিল। প্ৰায় 15 দিন পাৰ হৈ গ'ল। এই 15 দিনত মোৰ জীৱনত নতুন স্থিৰতা আৰু নতুন পোহৰে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া মীৰে মোক তেওঁৰ কেবিনলৈ মাতিলে। মই তেতিয়া সোমাই গৈছিলোঁ। তেওঁ মোক তেতিয়া বহিবলৈ ইংগিত দিলে আৰু মই বিনয়েৰে সুধিলোঁ যে মই কিবা ভুল কৰিলোঁ নেকি ছাৰ। হাঁহি হাঁহি ক'লে, নাই নাই, মই তোমাক প্ৰশংসা কৰিবলৈহে মাতিছোঁ। কথাটো শুনাৰ পিছত মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ আৰু ইফালে মোৰ বুকুখনো ধপধপাই উঠিবলৈ ধৰিলে। তেওঁ তেতিয়া ক'লে যে পলি, তুমি ইয়াত কাম আৰম্ভ কৰাৰ পৰাই মই তোমাৰ কামবিলাক লক্ষ্য কৰিছোঁ। তুমি কামবিলাক বহুত সৎভাৱে কৰি আহিছা। মই লক্ষ্য কৰিছোঁ তুমি গ্ৰাহকৰ লগত অতি ভদ্ৰভাৱে কথাবিলাক পাতা। তুমি কেতিয়াও অসাৱধানভাৱে কাম নকৰা আৰু তোমাৰ প্ৰতিটো কামতে এটা সূক্ষ্মতা আছে। সঁচা কথা ক'বলৈ গ'লে তোমাৰ কামত মই বহুত আপ্লুত হৈছোঁ। তেওঁৰ কথা শুনি মোৰ হৃদয়খন ফুলি উঠিছিল উত্তেজনা আৰু আত্মবিশ্বাসেৰে। তাৰপিছতে তেওঁ ক'লে যে ইয়াত সাধাৰণতে 6 মাহৰ পিছত দৰমহা বৃদ্ধি কৰা হয়, কিন্তু তোমাৰ কামৰ শলাগ লৈ মই এই মাহৰ পৰাই তোমাৰ দৰমহাটো বৃদ্ধি কৰিছোঁ। এতিয়া তুমি 15,000 টকা পাবা। এইটো কথা শুনি মোৰ চকুৰ পৰা চকু পানী ওলাই আহিছিল। মীৰে মোৰ চকুৰ চকুলো চিনি পাই কোমল মাতেৰে সুধিলে, কি হ'ল পলি? মই একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ মৃদুভাৱে ধন্যবাদ ছাৰ বুলি ক'লোঁ। মালিকৰ কেবিনৰ ভিতৰৰ পৰা মই এতিয়া ওলাই আহিলোঁ। ঘৰ আহি পোৱাৰ লগে লগে মই এই ভাল খবৰটো মোৰ মামা আৰু মামীৰ লগত শ্বেয়াৰ কৰিছিলোঁ। দুয়োজনে তেতিয়া মোৰ ফালে চাই মৰমেৰে ক'লে যে তুমি আমাৰ গৌৰৱ পলি। তেওঁলোকৰ মুখৰ পৰা এইটো কথা শুনাৰ পাছত মোৰ মনটো আনন্দৰে ভৰি উঠিছিল। মই অনুমান কৰিছিলোঁ এতিয়ালৈকে মোক আগুৰি থকা অন্ধকাৰে যেন লাহে লাহে আঁতৰিবলৈ ধৰিছে। পোহৰৰ ৰশ্মি লাহে লাহে তাৰ ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিছিল। এনেকৈ এতিয়া মোৰ জীৱনত ভাল ভাল নতুন কিবা এটা ঘটি আহিবলৈ ধৰিলে। পিছদিনা সদায়ৰ দৰে কামলৈ গৈ গোটেই দিনটো কাম কৰিবলৈ ধৰিলোঁ। দুপৰীয়া আমি সকলো মহিলাই মলৰ এটা কোঠাত খাবলৈ বহিছিলোঁ।
আমি সকলোৱে এতিয়া হাঁহি হাঁহি আড্ডা মাৰি আছিলোঁ। কিন্তু সেইদিনাই কিবা এটা অদ্ভুত ঘটনা ঘটিল, যিটো আগতে কেতিয়াও হোৱা নাছিল। ঘটনাটো মোৰ চকুৰ সন্মুখতে ঘটিল। মোৰ হৃদয়খন এতিয়া একেবাৰে জোকাৰি গৈছিল। আমাৰ বছ মীৰ নিজেই আমি খাই থকা কোঠাটোলৈ আহি কোনো কথা নোকোৱাকৈ আমাৰ মাজত বহি খাবলৈ ধৰিলে। আচৰিত হৈ সকলোৱে চকু দুটা ডাঙৰ হৈ গ'ল। বাকী মহিলাসকলে ইজনে সিজনৰ ফালে চাইছিল, আনকি যুৱ কৰ্মচাৰী সকলো স্তম্ভিত হৈ পৰিল। আগতে মীৰে আমাৰ লগত কেতিয়াও খোৱা নাছিল, গতিকে আজি এই হঠাৎ পৰিৱৰ্তন কিয়? মীৰ মোৰ সঠিক কাষতে বহিছিলহি। খাই থাকোঁতে সি লুকাই চুৰকৈ মোৰ ফালে এবাৰ চকু ফুৰাই থাকিল। তেওঁৰ চাৱনিটো স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ যদিও মই একো কোৱা নাছিলোঁ। মই কেৱল মনে মনে খাই থাকিলোঁ। আৰু তেওঁৰ আচৰণত এক সুকীয়া পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। তেওঁৰ কথা বতৰাবিলাকত সহজতা আছিল, নম্ৰতা আছিল, কিন্তু তেওঁৰ ভিতৰৰ গভীৰতাত ক'ৰবাত লুকাই থকা এটা আকৰ্ষণ স্পষ্ট হৈ পৰিছিল। আৰু লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলোঁ সেই আকৰ্ষণে মোক তেওঁৰ ফালে টানি আনিছে। তথাপিও মোৰ মনত এটা দ্বিধাবোধ হ'বলৈ ধৰিছিল, কাৰণ মই যিহেতু বিধৱা, জীৱনত দুখৰ পাহাৰ কঢ়িয়াই লৈ ফুৰিছিলোঁ। মীৰ হ'ল এটা ডাঙৰ মলৰ মালিক। আমাৰ মাজত সামাজিক দূৰত্ব আছিল সাগৰৰ দৰে। মই বুজিব পৰা নাছিলোঁ যে তেওঁ মোৰ প্ৰতি সঁচাকৈ আগ্ৰহী নে কেৱল মোৰ কামত আপ্লুত হোৱাৰ বাবেই ইমান ধুনীয়া হৈ আছে। প্ৰতিদিনে মই মোৰ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, যদিও তেওঁৰ দৃষ্টি, তেওঁৰ মাত, তেওঁৰ উষ্ণতা আৰু তেওঁৰ সংবেদনশীলতাই মোৰ মাজত অনুসৰণ ঘটাবলৈ ধৰিলে। এনেকৈয়ে লাহে লাহে মাহটো পাৰ হৈ গ'ল। কাম, ঘৰ আৰু অন্তৰ্নিহিত অনুভৱবোৰৰ মাজত ভাৰসাম্য বিচাৰি পাইছিলোঁ। মাহৰ প্ৰথমটো দিন আহি পালেহি। গোটেই দিনটো কাম কৰাৰ পিছত সকলোৱে দৰমহা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল 5 বজাৰ পৰা। মীৰে নিজেই নিজৰ কেবিনত বহি প্ৰতিজন কৰ্মচাৰীৰ নাম মাতি আছিল। মোৰ নামটো মাতিলে মই লাহে লাহে তেওঁৰ সন্মুখত থিয় হ'বলৈ গ'লোঁ। দুৱাৰখন খুলি নোটৰ বান্দিল এটা উলিয়াই মোৰ ফালে হাতখন আগবঢ়াই ক'লে, পলি, এইটো তোমাৰ প্ৰথম দৰমহা। টকাখিনি লৈ চাইছিলোঁ। চকু দুটা চকুলোৰে ভৰি পৰিল। মই তেতিয়া কৃতজ্ঞতাৰে টকাখিনি গ্ৰহণ কৰি আছিলোঁ, যেতিয়া মোৰ হাতখনে তেওঁৰ হাতখন লাহেকৈ চুই গ'ল। লগে লগে মোৰ ভিতৰত এক বেলেগ কম্পন অনুভৱ কৰিছিলোঁ মই। লগে লগে চকু দুটা তললৈ নমাই টকাখিনি টানকৈ ধৰি কোমলকৈ ক'লোঁ, ধন্যবাদ ছাৰ। মই তেতিয়া যাবলৈ ধৰিলোঁ। ঠিক তেতিয়াই মীৰে শান্তভাৱে ক'লে যে, ৰ'বা পলি, তোমাৰ লগত মোৰ কথা পাতিবলগীয়া আছে। মোৰ খোজবিলাক তেতিয়া ৰৈ গৈছিল। মোৰ হৃদয়খন হঠাতে ধপধপাই উঠিল। লাহে লাহে তেওঁৰ ফালে তেতিয়া মই চাবলৈ ধৰিলোঁ। মীৰে চকীখনৰ পৰা উঠি মোৰ ফালে কেইখোজমান আগুৱাই আহি ক'লে, পলি, তুমি ইয়াত কাম কৰা আৰম্ভ কৰাৰ পৰাই মই তোমাৰ স্বভাৱটো পৰ্যবেক্ষণ কৰি আহিছোঁ। তুমি ইমান ভদ্ৰভাৱে সকলোৰে লগতে কথা পাতা। তুমি কেতিয়াও খং নকৰা, তুমি কেতিয়াও অভিযোগ নকৰা। সঁচা কথা ক'বলৈ গ'লে তোমাৰ এই স্বভাৱটো মোৰ এতিয়া বহুত ভাল লাগিবলৈ ধৰিছে। তুমি ইয়াত থকাৰে পৰা মোৰো মনটো বহুত ভাল লাগিবলৈ ধৰিছে। এই মলটোৰ পৰিৱেশ এতিয়া সম্পূৰ্ণৰূপে তুমি সলনি কৰি দিলা। তেওঁৰ কথাই মোৰ হৃদয়খন চুই গৈছিল। মোৰ চকু দুটা খন্তেক সময়ৰ বাবে জিলিকি উঠিছিল আৰু মই সামান্য লাজতে তেওঁৰ ফালে চাইছিলোঁ। তেওঁ লগতে ক'লে যে, পলি, তোমাৰ বিষয়ে আৰু অধিক মই জানিবলৈ বিচাৰিছোঁ। তুমি তোমাৰ মামাৰ ঘৰত কিয় থাকা? তোমাৰ মা দেউতা নাই নেকি? তুমি বিয়া হৈছা নে নাই? তাৰ প্ৰশ্নবোৰ শুনি মই খন্তেক সময়ৰ কাৰণে সম্পূৰ্ণ নিমাত হৈ পৰিছিলোঁ। কাৰণটো হ'ল মোৰ অতীতৰ সকলো যন্ত্ৰণা, সকলো ঘাঁ, মোৰ জীৱনৰ সকলো দুখ হঠাতে মোৰ সন্মুখত আবিৰ্ভাৱ হ'বলৈ ধৰিলে। চকুলোৰে আকৌ ভৰি পৰিল মোৰ চকু। কথাবোৰ মোৰ ওঠতে ৰৈ গ'ল। মনটো যেন নিথৰ হৈ পৰিছিল মোৰ। অতীতৰ প্ৰতিটো বেদনা মোৰ হৃদয়ত আকৌ এবাৰ প্ৰতিধ্বনিত হ'বলৈ ধৰিলে। এই কথা শুনি মীৰে লগে লগে ক'লে, হেৰা, যদি মোক ক'বলৈ মন নাযায় তেন্তে মোক নক'বা। মই তোমাক জোৰ নকৰোঁ, কিন্তু প্লিজ তুমি কান্দিব নোৱাৰা। তেওঁৰ মাতৰ কোমলতা মোৰ ভিতৰৰ গভীৰতাত অনুভৱ কৰিছিলোঁ। তেওঁৰ কথাত মৰম আছিল, যিকোনো সম্পৰ্কক অতিক্ৰম কৰা এক ঘনিষ্ঠতা আছিল। মই দীঘলকৈ উশাহ এটা লৈ মৃদুভাৱে ক'লোঁ, তেনেকুৱা নহয় ছাৰ। মোৰ মাতটো কঁপি উঠিছিল আৰু মোৰ হৃদয়ত বিষৰ ধুমুহাই জ্বলি উঠিছিল। মোৰ মাত্ৰ 7 বছৰ বয়সত মোৰ মা দেউতা গাড়ীৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিল। এই কথা কওঁতে মোৰ মাতটো শ্বাসৰুদ্ধ হৈ পৰিছিল, যেন মোৰ ওঠৰ পৰা শব্দবোৰ সৰি পৰিছে। কিন্তু সেই বিষে মোৰ হৃদয়খন গভীৰভাৱে বিন্ধি আছিল। মীৰে মোৰ ফালে সম্পূৰ্ণ মনে মনে চাই আছিল, কিন্তু মই লক্ষ্য কৰিছিলোঁ তেওঁৰ দুচকুত গভীৰ সহানুভূতি আৰু বুজাবুজি আছিল। মোৰ যন্ত্ৰণাৰ প্ৰতিফলন যেন তেওঁৰ আত্মাত সোমাই গৈছে। মই শান্ত মাতেৰে কথাখিনি আগবঢ়াই দিলোঁ। মা দেউতাৰ মৃত্যুৰ পিছত মোৰ মামা আৰু মামীয়ে মোক নিজৰ ঘৰলৈ বুলি লৈ গ'ল। তেতিয়া মই বহুত সৰু আছিলোঁ। জীৱনৰ অৰ্থও মই বুজি পোৱা নাছিলোঁ।
কিন্তু তেওঁলোকে মোক বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছিল। তেওঁলোকে মোক বহুত যত্ন লৈছিল। তেওঁলোকে মোক শিকাইছিল আৰু মোক আকৌ ভৰিৰ ওপৰত থিয় কৰাইছিল। তেওঁলোকৰ ঘৰত মই কেতিয়াও নিজৰ ছোৱালী নহয় যেন অনুভৱ কৰা নাছিলোঁ। তেওঁলোকে মোক নিজৰ ছোৱালীৰ দৰে সদায় ডাঙৰ দীঘল কৰি গৈছিল। মই বিয়াও হৈছিলোঁ। তেতিয়া মোৰ স্বামীয়ে মোক বহুত ভাল পাইছিল। চকুৰ পলকৰ দৰে 2 বছৰ পাৰ হৈ গ'ল। আমি বহুত সুখী আছিলোঁ। লগতে মই দীঘলকৈ উশাহ এটা লৈ ক'লোঁ যে এদিন সকলো নিমিষতে শেষ হৈ গ'ল। হঠাৎ এনেকৈ দুৰ্ঘটনাত মোৰ স্বামীৰ মৃত্যু ঘটিল। স্বামীৰ মৃত্যুৰ পিছত মোৰ গোটেই পৃথিৱীখন ছিন্ন ভিন্ন হৈ পৰিছিল। মই একেবাৰে দিশহাৰা হৈ পৰিছিলোঁ। মই জীয়াই থাকিম নে নাথাকিম সেয়া মই উপলব্ধি কৰিবলৈ পৰা নাছিলোঁ। মোৰ মামাই মোক পুনৰ তেওঁৰ ঘৰলৈ ঘূৰাই আনিলে। তেওঁলোকে মোক বহুত যত্ন লৈছিল, মোক বহুত সান্তনা দিবলৈ চেষ্টা কৰি গৈছিল। ইমানবিলাক ঘটনা ঘটি যোৱাৰ পাছত মই ভিতৰি ভিতৰি সম্পূৰ্ণৰূপে ভাঙি গৈছিলোঁ। তেনেকুৱা এটা অৱস্থাত মই মামাক কৈছিলোঁ যে মোক এটা কাম বিচাৰি দিয়া, আৰু তেনেকৈ মামাই মোক আপোনাৰ মলত এটা চাকৰি বিচাৰি দিছিল। মামাই মোক কৈছিল যে যদি তুমি কাম কৰা তেতিয়া তোমাৰ দুখবিলাক অলপ কম হৈ পৰিব। এতিয়া সকলোবিলাক কথা খুলি কোৱাৰ পাছত মোৰ এনে লাগিছিল যেন মোৰ হৃদয়ৰ পৰা এটা গধুৰ বোজা নাইকিয়া হৈ গৈছিল। মীৰে মোৰ সন্মুখলৈ চাই আছিল। তেওঁৰ চকু দুটা মোৰ ওপৰতে নিবদ্ধ আছিল, যেন তেওঁ মোৰ বিষৰ প্ৰতিটো টুকুৰা পঢ়ি আছে। হঠাতে মোৰ 2খন হাত নিজৰ হাতত ধৰিলে। সেই স্পৰ্শত আছিল উষ্ণতা আৰু শব্দৰে প্ৰকাশ কৰিব নোৱাৰা কিবা এটা আছিল। খন্তেক সময়ৰ বাবে মোৰ ওপৰত শান্তি আহিল। তেওঁ তেতিয়া মৃদুভাৱে কৈছিল যে পলি, মই গম পোৱা নাছিলোঁ যে তুমি তোমাৰ জীৱনত ইমান কষ্ট সহ্য কৰি আহিছা। সঁচা কথা ক'বলৈ গ'লে তুমি বৰ শক্তিশালী ছোৱালী। তোমাৰ লগত এটা সাহস আছে যিটো বহুতৰে মাজত অভাৱ দেখা যায়। তোমাৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ। কিন্তু যদিহে তোমাৰ ঠাইত অন্য কোনোবা থাকিলে হয় তেনেহ'লে তেওঁলোকে হয়তো কেতিয়াও পুনৰ উঠিবলৈ নোৱাৰিলেহেঁতেন। কিন্তু তুমি তাৰ বিপৰীতে সম্পূৰ্ণ থিয় হৈ উঠিছা। মই নিশ্চিত যে তুমি শক্তিশালীভাৱে থিয় হ'বলৈ পাৰিবা। তেওঁৰ কথাত প্ৰকৃত চিন্তা অনুভৱ কৰিছিলোঁ মই। মীৰে তেতিয়া ক'লে যে পলি, তুমি অকলশৰীয়া নহয়। তুমি অকলশৰীয়া বুলি নিজকে কেতিয়াও নাভাবিবা। যি সহায়ৰ প্ৰয়োজন হ'ব নিসংকোচে মোক ক'বা। মই সদায় তোমাৰ লগতে আছোঁ। তোমাৰ জীৱনটো আকৌ সুন্দৰ হ'ব পাৰে, আৰু সেই বাটত মই তোমাক সদায় সহযোগ কৰি যাম। তেওঁৰ কথাবোৰত ইমানেই সত্যতা, ইমানেই প্ৰামাণ্যতা আছিল যে মই কেইমুহূৰ্তমানৰ বাবে তেওঁৰ ফালে চাই থাকিলোঁ। উঠত শব্দ হেৰাই গ'ল মোৰ। চকুত মাথো আৱেগ জ্বলি উঠিছিল। তাৰ পাছত লাহে লাহে মূৰটো তললৈ নমাই দিলোঁ। লাহে লাহে উঠিলোঁ আৰু একো নোকোৱাকৈ কেবিনৰ পৰা ওলাই আহিছিলোঁ। সন্ধিয়া 6 বজাৰ কথা। বাহিৰত আৰু শীতল বতাহে মলটোৰ চাৰিওফালে প্ৰতিধ্বনিত মাতবোৰৰ মাজত এটা অদ্ভুত শান্ত আৰু গোন্ধ কঢ়িয়াই আনিছিল। বাকী সকলো কৰ্মচাৰীয়ে তেতিয়ালৈকে কাম কৰি শেষ কৰি পেলাইছিল। মই সদায়ৰ দৰে গেটৰ পৰা ওলাই আহিলোঁ আৰু মই মোৰ গাঁৱৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। কিন্তু মীৰৰ কথাৰ উষ্ণতা এতিয়াও মোৰ হৃদয়ত ৰৈ গৈছিল। অলপ দূৰ অতিক্ৰম কৰাৰ পাছত বুলেটৰ শব্দ শুনিবলৈ পালোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ যে মীৰে মোৰ পিছে পিছে বাইক চলাই আহিছে। বাইকখন ৰখাই মোক চাই হাঁহি এটা মাৰি ক'লে, বহা, মই তোমাক নমাই দিম। আজি নাকচ কৰিবলৈ আৰু মন নগ'ল। মই মনে মনে এতিয়া তেওঁৰ বাইকত বহিলোঁ। নিজকে দূৰত্ব বজাই ৰাখিলোঁ। কিন্তু মোৰ ভিতৰত সামান্য শান্তি আৰু আনন্দই ধপধপাই উঠিল। কাৰণ আজি প্ৰথমবাৰৰ বাবে মোৰ হৃদয়খন কাৰোবাৰ আগত মুকলি কৰি দিছিলোঁ। মোৰ জীৱনৰ সকলো বোজা, সকলো কষ্ট, সকলো স্মৃতি ভাগ কৰাৰ পিছত এনে লাগিল যেন মোৰ হৃদয়ে এটা বোজা কমি গৈছে। এতিয়া বাইকৰ গতিৰ লগে লগে মোৰ চুলিখিনি উৰি গৈছিল। মীৰে আইনাখনৰ পৰা মোৰ ফালে এবাৰ চকু ফুৰাইছিল। মই তেওঁৰ চাৱনিটো অনুভৱ কৰিবলৈ পাৰিলোঁ, কিন্তু মই মোৰ দৃষ্টি আঁতৰাই মনে মনে বহিছিলোঁ। তেনেতে হঠাৎ এটা স্পীড ব্ৰেকাৰ আৱিৰ্ভাৱ হ'ল। বাইকখন জঁপিয়াই পৰিল আৰু মই আগবাঢ়িবলৈ ধৰিলোঁ। নপৰিবলৈ মই খৰধৰকৈ তেওঁৰ কঁকালত ধৰিলোঁ। তেতিয়া মই লাজ পাই গ'লোঁ। ক্ষমা কৰিব ছাৰ। সামান্য হাঁহি এটা মাৰিলে তেওঁ, একো নক'লে। অৱশেষত এনেকৈ আহি আহি আমি আমাৰ গাঁওখন পাইছিলোঁহি। বাইকখন ৰখাই মোক ৰাস্তাৰ কাষত নমাই দিলে আৰু ক'লে যে নিজৰ যত্ন ল'বা। মই হাঁহি হাঁহি প্ৰণাম কৰি তেওঁক সম্ভাষণ জনাই ঘৰলৈ ৰাওনা হ'লোঁ। ঘৰ পোৱাৰ লগে লগে প্ৰথম দৰমহা মামাৰ হাতত তুলি দিলোঁ। আনন্দৰ চকুলো তেওঁৰ দুচকুৰ পৰা বৈ আহিছিল। মোৰ হাতখন চেপি ধৰি মামাই ক'লে যে আমাৰ মূল্য দিবলৈ বিচাৰিছা নেকি তুমি? তুমি এইটো নিজেই ৰাখা। তোমাৰ বাবে এতিয়া এইটোৱেই উপযোগী হ'ব। মই তেতিয়া একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ তেওঁ কোৱাৰ দৰে টকাখিনি মনে মনে ৰাখিলোঁ। সেই নিশা মই বৰ সুখী হৈ পৰিছিলোঁ। ৰাতিৰ আহাৰ খাই আৰামত বিচনাত শুই পৰিলোঁ।
কিন্তু সেইটো সময়ত মোৰ টোপনি অহা নাছিল। চকু দুটা মুদি দিয়াৰ লগে লগে মীৰৰ মুখখন মোৰ চকুৰ আগত ভাঙি আহিছিল। তেওঁৰ চাৱনি, কোমল মাত, হাতৰ উষ্ণতা, সকলো কথাই মোৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবলৈ ধৰিলে। দিনবিলাক পাৰ হৈ যোৱাৰ লগে লগে মীৰ আৰু মোৰ মাজৰ সংযোগ গভীৰ হৈ আহিল। আমাৰ মাজত কথা বতৰা বাঢ়িবলৈ ধৰিলে। আমাৰ চকুত এটা অকথিত সংযোগ ফুলি উঠিছিল। লাহে লাহে আমাৰ মাজত এনে এক বন্ধন গঢ় লৈ উঠিছিল, যিটো ক'ব নোৱাৰা তথাপি স্পৰ্শযোগ্য আছিল। পূজা ওচৰ চাপি আহিছিল। মলটোত গ্ৰাহকৰ বহুত ভিৰ হৈছিল। কাপোৰ ভাঁজ কৰা, পেকিং কৰা, নতুন ব্যৱসায়িক সামগ্ৰীৰ ব্যৱস্থা কৰা, লেবেলিং কৰা আৰু আদি কামবোৰত মই সম্পূৰ্ণভাৱে নিমগ্ন হৈ পৰিলোঁ। পূজালৈ মাত্ৰ কেইদিনমান বাকী আছিল। তেনে অৱস্থাত মলটো ইমানেই ব্যস্ত আছিল যে সকলোৱে দেৰিকৈ থাকিব লগা হৈছিল। কিন্তু মালিক মীৰে প্ৰতিশ্ৰুতি দিছিল যে দেৰিকৈ থকাসকলে অতিৰিক্ত দৰমহা পাব। গতিকে সকলোৱে উৎসাহ আৰু আনন্দৰে কাম কৰিছিলোঁ। মীৰে নিজেই ৰাতি দেৰিলৈকে আমাৰ লগত থাকিব বুলি কৈছিল। কাৰোবাক সহায়ৰ প্ৰয়োজন হ'লে লগে লগে ক'ব বুলি কৈছিল। সেইদিনা ৰাতি 11:30 বাজি গ'ল। ইতিমধ্যে সকলো গুচি গৈছিল। কিন্তু মই তেতিয়াও মলটোৰ এটা চুকত বহি কাপোৰৰ লেবেল লগোৱাত ব্যস্ত হৈ আছিলোঁ। মোৰ কামত ইমানেই নিমগ্ন হৈ পৰিলোঁ যে সময় কেনেকৈ পাৰ হৈ গ'ল মই সেয়া গমেই পোৱা নাছিলোঁ। চকীদাৰজনে সকলো গুচি গৈছে বুলি ভাবি এটা এটাকৈ লাইটবিলাক বন্ধ কৰিবলৈ ধৰিলে। হঠাতে এতিয়া মলটোৰ লাইটবিলাক বন্ধ হৈ পৰিল। মই তেতিয়া আচৰিত হৈ পৰিলোঁ। মই ভাবিলোঁ কেইমিনিটমানৰ পাছত চাগে লাইটবিলাক পুনৰ জ্বলি উঠিব। গতিকে মই মনে মনে বহি থাকিলোঁ। কিন্তু কেইমিনিটমান পাৰ হৈ গ'ল, তেতিয়াও লাইটবিলাক জ্বলা নাছিল। মোৰ হৃদয়ত এতিয়া এটা ভয়ৰ ভাৱ ফুটি উঠিছিল। মই নাৰ্ভাছ হৈ মোবাইলৰ টৰ্চটো অন কৰিলোঁ। মলটো সম্পূৰ্ণ আন্ধাৰেৰে ভৰি আছিল। ইমান নিস্তব্ধ আছিল যে মোৰ নিজৰ উশাহ নিশাটোকে বন্ধ হোৱা যেন লাগিবলৈ ধৰিছিল। টৰ্চৰ পোহৰৰ পিছে পিছে মই ওলাই অহা দুৱাৰৰ ফালে আগবাঢ়িলোঁ। কিন্তু যেতিয়া ছাটাৰখন দেখিলোঁ সম্পূৰ্ণ লক হৈ আছিল আৰু সম্পূৰ্ণ মোৰ মনটোক ভয়েৰে আগুৰি ধৰিছিল। মই বহুত জোৰেৰে মাত দিলোঁ, সহায় বিচাৰি মাতিছিলোঁ। বহুবাৰ ছাটাৰখনত জোৰে জোৰে টোকৰ মাৰিলোঁ, কিন্তু কাৰোৰে মই সঁহাৰি নাপালোঁ। এতিয়া ভয়ে মোৰ হৃদয়খন সম্পূৰ্ণৰূপে আগুৰি ধৰিছিল। ভৰি দুখন এতিয়া মোৰ কঁপি উঠিছিল আৰু গোটেই মলটোৱে যেন মোক সেই অন্ধকাৰত গিলিবলৈ সাজু হৈ আছিল তেনেকুৱা মোৰ অনুভৱ হৈছিল। সেইটো ভয়তে মই এতিয়া কান্দিবলৈ ধৰিলোঁ। কিন্তু তেতিয়াই হঠাতে মোৰ মনত পৰিল মালিকৰ ভিজিটিং কাৰ্ডখনৰ ওপৰত, যিখন তেওঁৰ কেবিনত ৰখা হৈছিল। তাৰ ওপৰত তেওঁৰ নম্বৰটো লিখা আছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ মোৰ মোবাইল ফোনত নেটৱৰ্ক নাছিল। মই ছিগনেল পাবলৈ মোবাইলটো বহুবাৰ হিলাবলৈ চেষ্টা কৰিছিলোঁ আৰু অৱশেষত কেইছেকেণ্ডমানৰ পিছত মোৰ ফোনটোত এটা ক্ষীণ সংকেত আহিল। লগে লগে মই এতিয়া ফোন নম্বৰটো ডায়েল কৰিলোঁ, কিন্তু প্ৰথমবাৰৰ কলটো কানেক্ট নহ'ল। মাটিত বহি মই হুমুনিয়া কাঢ়িছিলোঁ। তেনেতে হঠাৎ ফোনটো বাজি উঠিল। মীৰে ফোন কৰি আছিল। লগে লগে ফোনটো ৰিচিভ কৰিলোঁ। কিন্তু মোৰ কান্দোনৰ শব্দহে বেছি আছিল। মীৰে আতংকিত মাতেৰে সুধিলে, পলি, কি হ'ল তোমাৰ? ইমান দেৰিকৈ ৰাতি কিয় ফোন কৰিছা? মোৰ এতিয়া বৰ ভয় লাগিবলৈ ধৰিছে। চকীদাৰজনে ছাটাৰখন বন্ধ কৰি গুচি গ'ল। তেওঁ তেতিয়া ক'লে যে, পলি, তুমি একেবাৰে ভয় নকৰিবা, মই লগে লগে আহি আছোঁ। তুমি এতিয়া মাত্ৰ 5 মিনিট ৰোৱা। তেওঁ ফোনটো বিচ্ছিন্ন কৰি দিলে। তেওঁৰ কথাবোৰে যেন মোক এটা নতুন সাহস দিলে। মই গৈ ছাটাৰখনৰ ওচৰত বহিলোঁগৈ। হৃদয়খন এতিয়াও ধপধপাই আছে। চকু দুটা অনবৰতে এতিয়া দুৱাৰখনৰ ফালে আছিল। অলপ পিছত বাহিৰৰ পৰা এটা ক্ষীণ শব্দ আহিল। ছাটাৰখন খুলি এতিয়া মীৰ ভিতৰলৈ সোমাই আহিল। লাইটবিলাক জ্বলাই দিয়াৰ লগে লগে মোৰ মনটো এতিয়া উজ্জ্বল হৈ উঠিছিল। মীৰৰ মুখত এতিয়া মোৰ বাবে চিন্তা, উদ্বেগ আৰু প্ৰকৃত ভয় স্পষ্টকৈ প্ৰতিফলিত হোৱা দেখিছিলোঁ মই। তেওঁক দেখাৰ লগে লগে মই এতিয়া ৰখিব নোৱাৰি তেওঁক জোৰেৰে সাৱটি ধৰিলোঁ। মই কি কৰি আছিলোঁ বুজিব পৰা নাছিলোঁ। সেইটো মুহূৰ্তত মোক সমৰ্থনৰ প্ৰয়োজন আছিল। কোনোবা ঘনিষ্ঠ আৰু তেওঁ ঠিক তেনেকুৱাই আছিল। কিছু মুহূৰ্তৰ পিছত যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া লাহে লাহে তেওঁৰ আলিংগনৰ পৰা আঁতৰি আহিছিলোঁ। কিন্তু মোৰ গালত তেতিয়াও অহৰহ চকুপানী বৈ আছিল। মীৰে মোৰ ওচৰলৈ আহিল। মোৰ মূৰটোত চুমা খাই ক'লে যে, পলি, তুমি কান্দিব নালাগে। তুমি এতিয়া চিন্তা কৰিব নালাগে, সকলো ঠিক হৈ যাব। মলৰ দুৱাৰ পৰা অহা ম্লান পোহৰ আমাৰ মুখত পৰিল আৰু সেই মুহূৰ্তৰ আৱেগবোৰ যেন এক যাদুকৰী অনুভৱত একেলগে বান্ধ খাই পৰিছিল। কিন্তু তেওঁৰ চকুৰ কোমলতা, মুখৰ গুৰুত্ব আৰু সেই মুহূৰ্তৰ উষ্ণতাই মোৰ গভীৰতালৈ সোমাই গৈছিল। তাৰ পাছত স্থিৰ আত্মবিশ্বাসী কণ্ঠত তেওঁ ক'লে, পলি, মই তোমাক বহুত ভাল পাওঁ। মই তোমাক সঁচাকৈ ভাল পাওঁ।
তোমাৰ আগমনে মোৰ জীৱনটোক নতুন অৰ্থ দিছে। তোমাৰ অবিহনে মই জীয়াই থাকিবলৈ নোৱাৰোঁ। তুমি মোক বিয়া কৰাবানে পলি? তেওঁৰ মুখৰ পৰা এনে শব্দ শুনি মই খন্তেক সময়ৰ বাবে স্তম্ভিত হৈ পৰিলোঁ। তাৰ পাছত কপা কপা মাতেৰে ক'লোঁ, ছাৰ, মই এগৰাকী সহজ সৰল দুখীয়া বিধৱা মহিলা, আৰু আপুনি ইমান ডাঙৰ মলৰ মালিক। আমাৰ সম্পৰ্ক কেনেকৈ সম্ভৱ হ'ব ছাৰ? মীৰে মোৰ চকুলৈ চাই শান্তভাৱে ক'লে, পলি, বিধৱা হোৱাটো পাপ নহয়। তুমি এগৰাকী নাৰী, আৰু তোমাৰ আত্মাটো ইমানেই নিৰ্মল যে তোমাৰ চকুলো মুকুতাৰ দৰে মোৰ লাগে। তুমি মোৰ জীৱনলৈ আহিলে মোৰ জীৱনটো সঁচাকৈ সলনি হৈ যাব। তুমি মোৰ বাবে প্ৰকৃত জীৱনৰ সংগী যেন লাগে। তেওঁৰ এই কথাবোৰে লাহে লাহে মোৰ হৃদয়ৰ পৰা সকলো সংকোচ মচি পেলালে। তেওঁৰ কণ্ঠৰ আন্তৰিকতা, কথাৰ শান্তিৰ হৃদয়ৰ পৰা বৈ অহা আৱেগে মোক গভীৰভাৱে চুই গৈছিল। মই আকৌ তেওঁৰ আলিংগনত পৰিলোঁ, আৰু সেই আলিংগনত এনে লাগিল যেন মোৰ জীৱনটো নতুন আৰম্ভণিৰ দিশে আগবাঢ়িবলৈ ধৰিছে। সেইদিনাৰ পৰাই আমাৰ প্ৰেম ফুলি উঠিছিল, কথাবিহীন কোনো আনুষ্ঠানিক প্ৰতিশ্ৰুতি নোহোৱাকৈ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতোতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।